অসমৰ এজন যুৱকে মাত্ৰ ২০০০ৰ পৰা ৩০০০ টকা খৰচ কৰি এখন উৰাজাহাজ নিৰ্মাণ কৰিছে আৰু যিখন উৰাজাহাজ নিৰ্মাণ কৰিছে সেই উৰাজাহাজখন নিশ্চয় আপোনালোকে দেখা পাইছে যে অসমৰ এজন অসমীয়া যুৱকে কেনেকৈ এখন উৰাজাহাজ নিৰ্মাণ কৰিছে যিখন উৰাজাহাজ ৰিমোটৰ দ্বাৰা কণ্ট্ৰোল কৰা হয় আৰু সেই উৰাজাহাজখন আকাশলৈকে উৰিব পাৰে। আচলতে অসমীয়া যুৱকে কি কৰিব নোৱাৰে আৰু অসমত কিমানখিনি টেলেণ্ট লুকাই আছে। আসলতে আপোনালোকে ভিডিওটো সম্পূৰ্ণ শেষলৈকে যদি চাই আপোনালোকে এটা কথা বুজিব পাৰিব যে অসমীয়াৰ ভিতৰত কি টেলেণ্ট আছে বা অসমৰ মানুহৰ ভিতৰত। আচলতে এই ব্যক্তিজনৰ নাম কি? এই ব্যক্তিজনৰ ঘৰ হৈছে হাইলাকান্দি। আলী হুছেইন চৌধুৰী নামৰ এই ব্যক্তিজনে উৰাজাহাজখন নিৰ্মাণ কৰিছে। লগতে ক'ব লাগিব যে মুছলমান এজন ব্যক্তি অৰ্থাৎ ইছলাম ধৰ্মৰ এজন ব্যক্তিৰ এইখিনি টেলেণ্ট এইখিনি আৱিষ্কাৰ কৰাৰ যিখিনি আপোনালোকে টেলেণ্ট দেখা পাইছে আচলতে মিনি বিজ্ঞানিক বুলি ক'ব লাগিব এই মানুহজনক। মিনি বৈজ্ঞানিক বুলি ক'লে ভুল নহ'ব, কিয়নো এনেকুৱা এখন উৰাজাহাজ নিৰ্মাণ কৰা ইমান সহজ নহয়। আমি এনে এখন উৰাজাহাজ নিৰ্মাণ কৰিব পাৰে যিখন সহজতে মাটিৰে চলা ফুৰা কৰিব পাৰে, কিন্তু তেনেকুৱাও বনোৱা সম্ভৱ নহয়, সকলোৰ দ্বাৰা সম্ভৱ নহয়। কিন্তু সেই উৰাজাহাজখন ৰিমোটৰ দ্বাৰা কণ্ট্ৰোল কৰা হয় আৰু সেই উৰাজাহাজখন আকাশলৈকে উৰিব পাৰে। আকাশত উৰাৰ পিছতে এই উৰাজাহাজখন ৰিমোটৰ দ্বাৰা কণ্ট্ৰোল কৰিব পৰা যায়, আকৌ নিৰীক্ষণত আনিব পৰা যায়। এইখিনি ক্ষমতা আছে সেই ৰিমোটটোৰ। আচলতে মই অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ হাইলাকান্দিৰ আলী হুছেইন চৌধুৰী নামৰ সেই ব্যক্তিজনক, যিগৰাকী ব্যক্তিয়ে উৰাজাহাজখন নিৰ্মাণ কৰিছে। আচলতে এনে টেলেণ্টবিলাক আমাৰ এই ফ'কাছত আমি আনিব লাগে, যাতে আৰু অধিক বা আৰু ভাল কিবা বনোৱাৰ চেষ্টা কৰিব পাৰে বা কিবা বনাব পাৰে। আপোনালোকলৈ ৰিকুৱেষ্ট থাকিলে আপোনালোকে ভিডিঅ'টো নিশ্চয় সম্পূৰ্ণ শেষলৈকে চাই আছে, আপোনালোকে ভিডিঅ'টো এটা শ্বেয়াৰ কৰি দিয়ক। এতিয়া সেই মানুহজনৰ স্বাৰ্থত আৰু অসমীয়াৰ স্বাৰ্থত আপোনালোকে ভিডিঅ'টো শ্বেয়াৰ কৰি দিয়ক, কাৰণ অসমৰ এজন অসমীয়া যুৱকৰ, হাইলাকান্দিৰ এজন যুৱকৰ যিখিনি টেলেণ্ট আছে সেই টেলেণ্টখিনি দেখুৱাই দিছে সেই আলী হুছেইন চৌধুৰী নামৰ এই ব্যক্তিজন। মই এই ভিডিঅ'টো বনাবলৈ বাধ্য হৈছোঁ। নিশ্চয় মই দেখা পাইছোঁ যে এই উৰাজাহাজখন সম্পূৰ্ণৰূপে কণ্ট্ৰোল কৰিব পাৰিছে, সেই ৰিমোটৰে কণ্ট্ৰোল কৰিব পাৰিছে বা এনে অলপ সময় মাটিৰে চলাৰ পিছত আকাশলৈ উৰি গৈছে এই হেলিকপ্টাৰখন। দেখাত সৰু, কিন্তু এইখনৰ ভিতৰত যিখিনি কণ্ট্ৰোল ৰাখিছে বা ৰিমোটত কণ্ট্ৰোল ৰাখিছে বা এইখিনি বনোৱা যিখিনি চিষ্টেম আপোনালোকে দেখাত একেবাৰে অৰিজিনেল উৰাজাহাজৰ নিচিনা আপোনালোকে দেখা পাব বা দেখা পাইছে। সেই উৰাজাহাজখন দেখাত সৰু বা প্ৰচেছখিনি একদম ছেইম। আকাশত যেতিয়া উৰে ঠিক ছেইম প্ৰচেছতেই আমি যিবিলাক উৰাজাহাজৰে যাত্ৰা কৰোঁ এখন দেশৰ পৰা আন এখন দেশক বা ডমেষ্টিক আমি এখন জিলাৰ পৰা আন এখন জিলালৈ যদি যাওঁ, তেনেহ'লে আমি যেনেধৰণে দেখা পাওঁ যে সেই উৰাজাহাজ এখনত আমি উঠি যাওঁ, ঠিক তেনে ছিষ্টেমতে উৰাজাহাজখন অকল দেখাত সৰু। আৰু এইজনক মই মিনি বিজ্ঞানিক বুলি কৈ আছোঁ। নিশ্চয় এইজনক মিনি বিজ্ঞানিক বুলি ক'ব পাৰি, কিয়নো এজন ব্যক্তিয়ে যেনেদৰে এখন উৰাজাহাজ নিৰ্মাণ কৰিছে সেই উৰাজাহাজখন আকাশত উৰিব পাৰে আৰু নিৰীক্ষণতো আনিব পাৰে বা এই ৰিমোটৰ দ্বাৰা কণ্ট্ৰোল কৰিব পাৰে। আপোনালোকৰ সন্মুখতে ভিডিঅ'টো তুলি ধৰিছোঁ, আপোনালোকে নিশ্চয় দেখিব পাৰিছে। যদি ভিডিঅ'টো চাই আপোনালোকে ভাল পাইছে, ভিডিঅ'টো শ্বেয়াৰ কৰি দিব। আৰু যদি নতুনকৈ মোৰ পেজত ভিডিঅ' চাইছে দাফতা ব্লগ পেজটো ফ'ল' কৰি দিব। ইউটিউবত চালে দাফতা ব্লগছ ইউটিউবটো ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।